আপোনালোকে মোৰ মিনি ব্লগবোৰত ইমান মৰম দিয়ে, থেংক ইউ ছ' মাছ। আজি শুই উঠি ফ্ৰেছ হৈ পিনি পেণ্ডিং কামবোৰ কৰি ল'লোঁ। একেখিনি কাম কৰি জানে আমনি লাগি যায়গৈ। আমাক যিদৰে পানী দৰকাৰ হয় গৰমত, ফুলকো দৰকাৰ হয় নহয় জানো? সেইবাবে ফুলত পানী দিলোঁ। আৰু আজি আকৌ কাৰেণ্টটো নাছিলে জানে, সেইবাবে ৱাশ্বিং মেচিনটো চলাব পৰা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ পানীবাক অলপ হেল্প কৰি দিওঁ কাপোৰ ধোৱাত। কাৰণ মোৰ একেখিনি কাম কৰি মোবাইলৰ আগত লেপটপৰ আগত আমনি লাগি গৈছেগৈ। চ' অলপ ভাবিলোঁ ব্ৰেক এটা লওঁ। আৰু চাব দিয়ে আপোনাক মই কিবা এটা দেখাম ৰ'ব। এইফালে আহকচোন, চাওক এইটো কি লাগিছে দেখিছে? এইটো আকৌ কাজি নেমু নহয়, জৰা নেমু নহয়, এইটো কিবা বেলেগ নেমুৱে জানেনে? কিন্তু ইয়াত আকৌ ৰস বহুত ওলায়, বহুত টেষ্টি। তাৰপিছত আকৌ কামত বহিলোঁ এণ্ড দেন অলপ ৰেষ্ট ল'লোঁ 20 মিনিটছৰ কাৰণে। তাৰপিছত আকৌ আহিল টিউশ্যনছ এণ্ড দেন টিউশ্যন যোৱাৰ পিছত মাৰ্ফি আকৌ বাহিৰতে আছিলে কাৰণ সি ফুৰিব গৈছিল। তাৰপিছত তাক লৈ আনিলোঁ আৰু লৈ আনি তাক অলপ মৰম কৰি এইদৰে আজি নিজৰ দিনটো পাৰ কৰিলোঁ। আৰু আজি আকৌ বহুত গৰম আছিল জানেনে? বাই বাই।